আমাৰ স্বামীয়ে যাতে আমাৰ পৰিয়ালৰ কোনোৱে যাতে আমাক বেলেগৰ লগত তুলনা কৰি নকয় যে তোমাৰ মুখখন ইমান বেয়া লগা হৈছে, ইমান গুটি, ইমান দাগ হৈছে। সেইটো কাৰণে আমি কিছুমান আমাৰ সৌন্দৰ্য ৰক্ষাৰ, আমাৰ মুখখনৰ ছালখন ভালকৈ ৰখাৰ কেইটামান কিটিপ আপোনালোকক আজি শিকাই দিওঁ। আহকচোন। প্ৰথমেই কওঁ যে আপোনালোকে সদায় ৰাতিপুৱা শুই উঠি নেমু পানী খাব। নেমু পানী এনেকুৱা এটা বস্তু যে নেমুত আপোনালোকে জানেই নেমুত ভিটামিন চি থাকে। গতিকে সেই ভিটামিন চিয়ে আমাৰ শৰীৰত বহুত ভাল কাম কৰে, আমাৰ স্বাস্থ্যটো ভালে ৰখাত, আমাৰ অলাগতিয়াল ফেটবোৰ কটাৰ ক্ষেত্ৰত নেমুৱে সহায় কৰে। আৰু আমাৰ যদি পাথৰ চাথৰ হয় পেটত কেতিয়াবা, সেইখিনিও গলাত সহায় কৰে। গতিকে আপুনি ৰাতিপুৱা সদায় নেমু পানী খোৱা অভ্যাস কৰক, চাব আপোনাৰ স্বাস্থ্যও ভাল হৈছে, আপোনাৰ মুখলৈ এটা গ্ল' আহিছে। ইয়াৰ পিছতে মই কওঁ যে পানীটো আমাৰ খুব দৰকাৰী, আমাৰ স্বাস্থ্যৰ কাৰণে, আমাৰ শৰীৰটোৰ কাৰণে পানী খুবেই দৰকাৰী। দিনটোত আমি কমেও 15 গিলাচ পানী খাব লাগে। কাৰণ যিমানেই পানী খাব আপুনি সিমানবাৰ পেচাব কৰিব, আৰু যিমানবাৰ পেচাব কৰোঁ আমাৰ শৰীৰৰ অলাগতিয়াল পদাৰ্থবোৰ বাহিৰলৈ ওলাই গৈ থাকিব। তেতিয়া এনেকুৱা জমা হৈ সেই বেয়া পদাৰ্থবোৰ জমা হৈ আমাৰ পেটত কিডনী ষ্ট'ন বা গলব্লাডাৰ ষ্ট'নৰ নিচিনা বেমাৰবোৰ নহয়, বা কিডনী কোনো ধৰণৰ বেমাৰেই নহয়। সেইকাৰণে পানী খোৱাটোত কিন্তু আমি খুব গুৰুত্ব দিব লাগে। ইয়াৰ পিছতে মই আপোনালোকক নেক্সট কিটিপটো শিকাইছোঁ, ফেচ ৱাছ। ফেচ ৱাছ আমাৰ মানুহবিলাকে আচলতে মুখখন ফেচ ৱাছেৰে ধুবলৈ টান বা অলাগতিয়াল খৰচ এটা বুলি ভাবে, তাতকৈ চাবোন এটুকুৰাই ঘঁহি থৈ দিয়ে বা এনেই কিবা কৰি থৈ দিয়ে। কিন্তু ফেচ ৱাছে কি কৰে, আমাৰ মুখৰ যিবোৰ তেলেতীয়া ভাৱ, সেই তেলেতীয়া ভাৱটো দূৰ কৰে আৰু ময়লাবোৰ উলিয়াই নিয়ে। গতিকে আপুনি দিনটোত 2 বাৰ ফেচ ৱাছ কৰিবই। মাত্ৰ এটা কথা চাব যে সেই ফেচ ৱাছটোত কেমিকেল যাতে নাথাকে, তেতিয়া ভাল হেৰি কৰিবলৈ হ'লে। ইয়াৰ পিছতে মই আপোনালোকক কওঁ মইশ্চাৰাইজাৰ আৰু ছানস্ক্ৰীনৰ কথা। মইশ্চাৰাইজাৰ আৰু ছানস্ক্ৰীনে আপোনাৰ মুখৰ স্কিনখনত খুবেই বেছি গভীৰ প্ৰভাৱ পেলায়। সেইকাৰণে আমি এই দুটা বস্তু কিন্তু ইউজ কৰিবই লাগে। ছানস্ক্ৰীনটো বহুতেই কি কৰে, ৰ'দত গ'লে জানে যে ৰ'দত গ'লে ছানস্ক্ৰীন ঘঁহিব লাগে, কিন্তু কি কৰে ঠিক যোৱাৰ আগমুহূৰ্তৰ লগে লগে ঘঁহি লয়। সেইটোৱে কিন্তু বেছি অপকাৰহে কৰে। তাতকৈ আমি কি কৰিব লাগে, ওলাই যাম বুলিতো আমি জানোৱেই, ওলাই যাবলৈ আমি সাজু হওঁৱেই। গতিকে ওলাই যোৱাৰ 15 মিনিট বা 20 মিনিট আগতে আমি ছানস্ক্ৰীনটো ঘঁহিব লাগে। ছানস্ক্ৰীনে আমাক যিটো সূৰ্যৰ তাপত আমাৰ স্কিনখনত প্ৰভাৱ পৰে, ক'লা ক'লা দাগ হৈ যায় য'তে ত'তে। পুৰুষসকলক চাবচোন বা আমাৰ মহিলাসকলৰ ব্লাউজৰ ওপৰৰ পৰা এইখিনিলৈকে গাটো বগা, ইফালে ক'লা। তাৰমানে কিহৰ কাৰণে হয়, এইটো ভাল ছানস্ক্ৰীন নঘঁহি পেলাই বাহিৰলৈ ওলাই যোৱাৰ কাৰণেই সেইখিনি হয়। আৰু মুখখনতো কথাই নাই। গতিকে বহুত মানুহ চাবচোন গালত ক'লা ক'লা দাগ পৰে, সেই গোটেইবিলাক হৈছে ছানস্ক্ৰীন ব্যৱহাৰ নকৰাকৈ ওলাই যোৱাৰ কাৰণেই হয়। এইটো এটা কিটিপ আপোনালোকে জানিব, আপোনাৰ মুখৰ ছালখন কিমান গ্ল' কৰি ৰাখিব, কিমান ধুনীয়া কৰি ৰাখিব বা নিখুঁত কৰি ৰাখিব। ইয়াৰ পিছতে মই আপোনালোকক কওঁ স্ক্ৰাব, যিটো খহটা ফেচিয়েল কৰোঁতে আপোনালোকে নিশ্চয় যিসকলে কৰে সেইটো গম পাইছে। স্ক্ৰাবটোৱে হৈছে যে আমাৰ মুখৰ যিবিলাক, আমাৰ স্কিনৰ যিবিলাক মৃত কোষ, ডেড চেলবিলাক আঁতৰাই দিয়ে, এটা স্কিনলৈ এটা বেলেগ ধৰণৰ গ্ল' আনে। বহুতে স্ক্ৰাব কিনি পেলাই ঘঁহিবলৈ বেয়াও পাব পাৰে, গতিকে আপুনি ঘৰতে বনাই ল'ব পৰাকৈ মই আপোনাক শিকাই দিছোঁ। তাৰ কাৰণে আপোনাক লাগিব এটা কফিৰ পেক, অলপমান চেনি আৰু নাৰিকল তেল। এই গোটেইখিনি মিশ্ৰণ মিহলাই পেলাই আপুনি 2 মিনিটমান গোটেই মুখখনত ঘঁহিব। ঘঁহাৰ পিছত আপুনি ঠাণ্ডা পানীৰে 2 মিনিটমানৰ পিছত আপুনি ঠাণ্ডা পানীৰে ধুই পেলাব। ধোৱাৰ পিছত আপুনি মুখখন চাব, আইনাৰ ওচৰত থিয় হৈ, কেনেকুৱা এটা ব্ৰাইটনেছ, কেনেকুৱা এটা গ্ল' আপোনাৰ মুখখনলৈ আহিছে চাব। আৰু অলপ দিনৰ পিছত দেখিব আপুনি এইটো কিন্তু আপুনি সপ্তাহত 2 বাৰ কৰিবই লাগিব দেই। সপ্তাহত 2 বাৰ কৰিব আপুনি, তেতিয়া দেখিব আপোনাক বহুতে সুধিব লৈছে, তুমি কি খাইছা, কি ঘঁহিছা, ইমান যে ধুনীয়া হৈছে তোমাৰ মুখখন। আজি আপোনালোকক এইখিনি কিটিপ শিকালোঁ, আৰু কেইটামান শিকাম ট্ৰিক্স, যাতে আপোনালোক সদায় ধুনীয়া হৈ থাকে, আপোনালোকৰ স্বামীয়ে সদায় আপোনালোকক প্ৰশংসা কৰে, অন্য কোনো মহিলালৈ লগত তুলনা কৰি পেলাই নকয় যে তোমাৰ মুখৰ গুটিবোৰ, তোমাৰ মুখৰ দাগবোৰ দেখিলে ভাল নালাগে। গতিকে মই আপোনালোকক ট্ৰিক্সবোৰ শিকাই থাকিম, আপোনালোকে মাত্ৰ মোক ফ'ল' কৰিব আৰু ছাবস্ক্ৰাইব কৰিব। ধন্যবাদ, শুভৰাত্ৰি।